নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। সুদীৰ্ঘ 17 বছৰৰ পাছত মাতৃভূমি বাংলাদেশত উপস্থিত হ'ল বেগম খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান। বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ অন্তৱৰ্তীকালীন অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান। বাংলাদেশৰ সংসদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ বাকী থকা অৱস্থাত অশান্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি। আৰু তেনে প্ৰেক্ষাপটতে বাংলাদেশলৈ পুনৰ উভতি আহিছে তাৰিক ৰহমান। বাংলাদেশৰ ৰাজধানী ঢাকাত তাৰিক ৰহমানক উষ্ম আদৰণি জনাই বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাসকলে 2008 চনৰ পৰাই দেশৰ বাহিৰত থকা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানৰ বিৰুদ্ধে একাধিক দুৰ্নীতিৰ গোচৰ ৰুজু হৈ আছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰ অহাৰ পাছতে তাৰিক ৰহমানে দেশ এৰি পলায়ন কৰিছিল গ্ৰেপ্তাৰৰ ভয়ত। লণ্ডনত নিগাজিকৈ বাস কৰা তাৰিক ৰহমান শেহতীয়াকৈ উভতি অহাৰ পাছতে বাংলাদেশৰ ৰাজনীতিত নতুন সমীকৰণে দেখা দিছে। উল্লেখযোগ্য যে তাৰিক ৰহমানৰ পিতৃ হৈছে বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান। ঢাকা বিমানবন্দৰৰ পৰা কেইবা সহস্ৰাধিক বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ সদস্যই পদযাত্ৰা কৰি আদৰি আনে তাৰিক ৰহমানক। এয়া বাংলাদেশৰ ৰাজনীতিত এক নতুন সমীকৰণৰ সূচনা কৰি সুদীৰ্ঘ 17 বছৰৰ অন্তত ইয়াত ঢাকালৈ উভতি আহিছে, বাংলাদেশলৈ উভতি আহিছে স্ব আৰোপিত নিৰ্বাচন পৰিত্যাগ কৰি। এয়া বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশলৈ উভতি আহিছে তাৰিক ৰহমান। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ এয়া তাৰিক ৰহমান বাংলাদেশত উপস্থিত হোৱাৰ পিছত হাজাৰ হাজাৰ সমৰ্থকে তেওঁক আদৰি অনাৰ সেই দৃশ্য। তাৰিকৰ আগমনে সমগ্ৰ বাংলাদেশৰ ৰাজনীতিতে নতুন সমীকৰণৰ সূচনা কৰিছে। শেহতীয়াকৈ মাতৃ খালেদা জিয়া গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে আৰু তাৰিক ৰহমানৰ বাংলাদেশৰ এই আগমন পুনৰ আগমনে ৰাজনৈতিক ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব বহন কৰিছে। আৰু সমান্তৰালকৈ ভাৰতৰ বাবেও তাৰিক ৰহমান বাংলাদেশলৈ উভতি অহাটো ৰাজনৈতিকভাৱে যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। মহম্মদ ইউনুছৰ নেতৃত্বত বৰ্তমান ভাৰত আৰু বাংলাদেশৰ যি সম্পৰ্ক বিঘ্নিত হৈছে, সেই সম্পৰ্কত কিছু শুধৰণি অনাৰ ক্ষেত্ৰত বিএনপিয়ে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী। আৰু আনহাতে বিএনপিৰ চৰকাৰ হ'লে বাংলাদেশত এক সুস্থিৰ ৰাজনৈতিক বাতাবৰণৰ সূচনা হ'ব বুলিও ভাৰতে দৃষ্টি ৰাখিছে। সেই দিশৰ পৰা তাৰিক ৰহমানৰ বাংলাদেশলৈ উভতি অহাৰ এই বিষয়টো ৰাজনৈতিকভাৱে যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কাৰণ ভাৰতৰ সমৰ্থক আৱামী লীগক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা প্ৰদান কৰা হৈছে আৰু খালেদা জিয়াক চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগে লগে বাংলাদেশৰ যি ৰাজনৈতিক অচলাৱস্থা, সেই অচলাৱস্থা বিশেষকৈ ওছমান হাদিৰ মৃত্যুৰ পিছত ৰাজনৈতিক হিংসাৰ দাবানল বাংলাদেশত দেখিবলৈ পোৱা হৈছে। একে সময়তে শ্বেখ হাছিনাৰ অধীনত যিসমূহ মৌলবাদী সংগঠন নিষিদ্ধ হৈ আছিল, পাকিস্তানৰ ISI সমৰ্থনপুষ্ট আশীৰ্বাদপুষ্ট জামাতি ইছলামীকে ধৰি উগ্ৰ ইছলামিক গোটসমূহ আকৌ এবাৰ উত্থান ঘটা পৰিলক্ষিত হৈছে বাংলাদেশৰ ৰাজনীতিত। গতিকে তেনে পৰিপ্ৰেক্ষিতত বিএনপিৰ এইগৰাকী নেতাৰ বাংলাদেশলৈ পুনৰ আগমনে ৰাজনৈতিক ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে, যি নেকি ভাৰতৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এক নতুন সমীকৰণ বাংলাদেশৰ ৰাজনীতিত এক নতুন সমীকৰণ আৰম্ভ হৈছে। কাৰণ শেহতীয়াকৈ বাংলাদেশৰ নিৰ্বাচনক লৈ বিভিন্ন ধৰণৰ সমীক্ষা চলি আহিছে আৰু শেহতীয়া বিভিন্ন সমীক্ষা অনুসৰি বিএনপিয়ে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰা হৈছে। কিন্তু তাৰ সমান্তৰালকৈ জামাত এতিয়া যথেষ্ট শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে দেখিবলৈ পোৱা হৈছে, জামাতৰ উত্থান দেখিবলৈ পোৱা হৈছে। আনকি ঢাকা বিশ্ববিদ্যালয় নিৰ্বাচনতো দলটোৰ ছাত্ৰ শাখা ষ্টুডেণ্ট উইঙে বিশেষ প্ৰতিফলন, বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত হৈছে, যি নেকি নতুন দিল্লীৰ বাবে এক উদ্বেগৰ বিষয়। আৰু সমগ্ৰ পৰ্যবেক্ষণ কৰি আছে ভাৰতবৰ্ষই বাংলাদেশৰ এই ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত।
ভাৰতে সম্পূৰ্ণ দৃষ্টি নিবদ্ধ কৰিছে বাংলাদেশৰ শেহতীয়া প্ৰেক্ষাপটত। তাৰিক ৰহমানৰ বিৰুদ্ধে একাধিক দুৰ্নীতিৰ গোচৰ আছিল। বিএনপিৰ কাৰ্যালয়ত বিত্তীয় অনিয়মৰ পৰা আৰম্ভ কৰি 2004 চনত আৱামী লীগৰ ৰেলীত ঢাকাত গ্ৰেনেড আক্ৰমণৰ বাবেও তাৰিক ৰহমানক অভিযুক্ত কৰা হৈছিল আৰু যাৰ বাবে 2001 চনৰ পৰা 2006 চনৰ ভিতৰত বিএনপিৰ কাৰ্যালয়ত দুৰ্নীতি আৰু আৰ্থিক অনিয়মৰ সৈতে জড়িত হোৱাৰ অভিযোগ আছিল। একাধিক গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে তাৰিক ৰহমানক বাংলাদেশৰ ৰাজনীতিত ডাৰ্ক প্ৰিন্স বুলিও অভিহিত কৰা হৈছিল বা গণ্য কৰা হৈছিল আৰু সেই ডাৰ্ক প্ৰিন্সৰ আগমন বাংলাদেশলৈ আৰু তাৰিক ৰহমানৰ আগমনে স্বাভাৱিকতেই বাংলাদেশৰ ৰাজনীতিত এক নতুন সমীকৰণৰ সূচনা কৰিছে। পৰৱৰ্তী খবৰ, মেডিয়া টেনিছ ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথম ৰাউণ্ডত নিউজ 18 অসম নৰ্থ ইষ্টৰ জয়লাভ। দৈনিক অগ্ৰদূতৰ বিৰুদ্ধে 9 উইকেটত জয়ী হয় নিউজ 18ৰ পুৰুষ দল। প্ৰথমে বেট ধৰি নিউজ 18 অসম নৰ্থ ইষ্টক 30 ৰানৰ টাৰ্গেট দিছিল দৈনিক অগ্ৰদূতে। টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লোৱা নিউজ 18 অসম নৰ্থ ইষ্টৰ বলিঙত ধৰাশায়ী হয় দৈনিক অগ্ৰদূতৰ দলটো। নিৰ্ধাৰিত 7 অভাৰত মাত্ৰ 29 ৰান সংগ্ৰহ কৰি দৈনিক অগ্ৰদূতে নিউজ 18 অসম নৰ্থ ইষ্টক বান্ধি দিয়ে 30 ৰানৰ টাৰ্গেট। নিউজ 18 অসম নৰ্থ ইষ্টৰ হৈ দিগন্ত ডেকাই দখল কৰে সৰ্বাধিক 3টা উইকেট। ইপিনে 30 ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা নিউজ 18 অসম নৰ্থ ইষ্টে মাত্ৰ 2 অভাৰতে দৈনিক অগ্ৰদূতৰ বিৰুদ্ধে সহজ জয়লাভ কৰে। নিউজ 18 অসম নৰ্থ ইষ্টৰ হৈ বিভান কলিতাই সংগ্ৰহ কৰে সৰ্বাধিক 22 ৰান। এয়া মেডিয়া টেনিছ ক্ৰিকেট টুৰ্ণামেণ্ট। আজি প্ৰথম ৰাউণ্ডত নিউজ 18 অসম নৰ্থ ইষ্টৰ জয়লাভ। দৈনিক অগ্ৰদূতৰ বিৰুদ্ধে 9 উইকেটত জয়ী হয় নিউজ 18 অসম নৰ্থ ইষ্টৰ পুৰুষৰ দল। প্ৰথমে বেট ধৰি নিউজ 18 অসম নৰ্থ ইষ্টক 30 ৰানৰ টাৰ্গেট বান্ধি দিছিল দৈনিক অগ্ৰদূতে। 7 অভাৰৰ খেল। টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লোৱা নিউজ 18 অসম নৰ্থ ইষ্টৰ বলিঙত ধৰাশায়ী হ'ল দৈনিক অগ্ৰদূতৰ দল। নিৰ্ধাৰিত 7 অভাৰত মাত্ৰ 29 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় দৈনিক অগ্ৰদূতে আৰু নিউজ 18ক বান্ধি দিয়ে 30 ৰানৰ টাৰ্গেট। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ হৈ দিগন্ত ডেকাই দখল কৰে সৰ্বাধিক 3টা উইকেট। 30 ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা নিউজ 18 অসম নৰ্থ ইষ্টে মাত্ৰ 2 অভাৰতে জয়ৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। দৈনিক অগ্ৰদূতৰ বিৰুদ্ধে সহজ জয়লাভ কৰে আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ হৈ বিভান কলিতাই সংগ্ৰহ কৰে সৰ্বাধিক 22 ৰান। ৰাজ্যত কৰ ফাঁকিৰ বিৰুদ্ধে 6 মাহত 30টা স্থানত অভিযান জিএছটি বিভাগৰ। 6 মাহত 60 কোটি টকাৰ ৰাজহ সংগ্ৰহ ৰাজ্যিক জিএছটি বিভাগৰ। বৃহৎ কৰ ফাঁকিৰ অভিযোগত এই পৰ্যন্ত গ্ৰেপ্তাৰ 5 জন লোক। কালৱালা প্ৰতিষ্ঠানৰ পৰা 6 কোটি 30 লাখ টকাৰ ৰাজহ সংগ্ৰহ। নজৰুল ইছলাম নামৰ ঠিকাদাৰৰ পৰা 1 কোটি 40 লাখ টকাৰ ৰাজহ সংগ্ৰহ। বিজিএছ এছজিএছ সোনা নামৰ প্ৰতিষ্ঠানৰ পৰা 8 কোটি 20 লাখৰ ৰাজহ সংগ্ৰহ। জে ইনফ্ৰাটেক প্ৰতিষ্ঠানৰ পৰা 4 কোটি 25 লাখ টকাৰ ৰাজহ সংগ্ৰহ। ৰাজ্যিক জিএছটি নৱগঠিত জিএছটি ইণ্টেলিজেন্স এণ্ড এনফৰ্চমেণ্ট ইউনিটে অব্যাহত ৰাখিছে কৰ ফাঁকিৰ তদন্ত। শিৱসাগৰৰ দিচাংমুখৰ 2 নম্বৰ মথাদাং গাঁৱত অমানৱীয় ঘটনা। কুলাংগাৰ পুত্ৰই বৰ্বৰভাৱে প্ৰহাৰ কৰি হাত ভাঙিলে মাতৃৰ। ভুক্তভোগী সাহাৰা বেগম নামৰ মহিলাগৰাকী চিকিৎসাধীন। মহিলাগৰাকীৰ পুত্ৰ চিবুল আলীয়ে প্ৰহাৰ কৰে মাতৃক। জুৱা খেলিবলৈ ধন নিদিয়াৰ বাবে মাতৃক মাৰধৰ। কাঠৰ টুকুৰাৰে চিবুল আলীয়ে প্ৰহাৰ কৰে মহিলাগৰাকীক। হাত ভঙাৰ উপৰি কঁকাল, পিঠি, বুকুত গুৰুতৰ আঘাত পায় মহিলাগৰাকীয়ে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকী। গোহালিৰ গৰু বিক্ৰী কৰি হ'লেও জুৱা খেলিবলৈ ধন বিচাৰিছিল চিবুলে। ঘটনা সন্দৰ্ভত দিচাংমুখ আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ আন সদস্যৰ। তেখেতৰ নাম হ'ল চিবুল আলী, মোতকৈ ডাঙৰ তেখেত। মই ৰাস্তাতে আছোঁ,
মায়ে নিদিব। এতিয়া উদঙৰ দিন, গৰু ধৰিবও নোৱাৰে, গৰু মেলি দিয়া গৰু ক'ত ধৰিব পাৰিব, নোৱাৰে। মায়ে গৰুকেইটা ধৰি নিদিয়াৰ কাৰণে মাক আহি একদম ডাল, এনেকৈ গছৰ ডাল এটা, শকত ডাল এটা আনি উধাই মুধাই কোবাইছে। মই ৰাস্তাৰ পৰা যেতিয়া খবৰ পাইছো মাক মাৰিছে বুলি, মই আহি দৌৰি আহি নাপালো, মা একদম পুৰা বেহুচ, টেবুল চিবল চব ভাঙি দিলে। অকল পইচা লাগে, পথাৰত ডাঙৰ জোৱা খেল এখন বহে, তাত মদ আৰু ভাং ৰেগুলাৰ গোটেই ল'ৰাহঁতক, যদি অকল আমাৰ ঘৰ বুলিয়ে নহয়, জোৱা খেলিবলৈ পইচা নাপালে প্ৰত্যেকৰ ঘৰতে অকল এইবিলাক অত্যাচাৰ। ছিকিমৰ মনোমোহা পৰিৱেশৰ মাজত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ছুপাৰ কাৰ ৰেলী। চিল্ক ৰুট ড্ৰাইভ ৰিভাইভিং দ্য এছিয়েণ্ট ৰুটৰ বেনাৰত, পুনৰ জনাইছোঁ, চিল্ক ৰুট ড্ৰাইভ ৰিভাইভিং দ্য এনচিয়েণ্ট ৰুটৰ বেনাৰত অনুষ্ঠিত কাৰ ৰেলীটো উপস্থিত হয় ইণ্ডো চাইনা সীমান্তৰ নাথুলা পাছত। মুঠ 17খন বাহনৰ কাৰ ৰেলীয়ে সফলতাৰে নাথুলাত উঠিবলৈ সক্ষম হয় যদিও জুলুকলৈ যোৱা ওখ পথত কেইখনমান বাহনৰ কাৰিকৰী বিজুতিৰ বাবে উভতি আহিবলগীয়া হয়। ৰেলীটোৰ অংশগ্ৰহণকাৰীসকলক নাথুলাত ভাৰতীয় সেনা আৰু স্থানীয় লোকসকলে আদৰণি জনায়। 14,000 ফুট উচ্চতালৈ অনুষ্ঠিত এই কাৰ ৰেলীটোৱে বিশেষ তাৎপৰ্য লাভ কৰিছে। কাৰ ৰেলীটোৰ উদ্যোক্তাই এই যাত্ৰাটোক জীৱনত এবাৰেই পোৱা অভিজ্ঞতা বুলিও মন্তব্য কৰে। পবিত্ৰ বৰদিনত ৰং বিৰঙী আলোকসজ্জাৰে উজ্বলি উঠিল চুবুৰীয়া মেঘালয়ৰ ৰাজধানী শ্বিলং। উলহ মালহেৰে শ্বিলঙৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পবিত্ৰ বৰদিন। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে শ্বিলঙৰ প্ৰতিটো বাট পথ, ঘৰ দুৱাৰ তথা প্ৰতিটো গীৰ্জা। কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে শ্বিলঙৰ আকাশ বতাহ। বৰদিন উপলক্ষে শ্বিলঙত ভিৰ কৰিছে দেশী বিদেশী পৰ্যটকে। ইফালে দিল্লীৰ কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পশ্যনত উপস্থিত হৈ প্ৰভু যীশুক প্ৰাৰ্থনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰেম, শান্তি আৰু ভাতৃত্ববোধৰ বাবে প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা জনায় প্ৰধানমন্ত্ৰীয়ে। বৰদিনে আমাৰ সমাজত সম্প্ৰীতি আৰু সদিচ্ছাৰ প্ৰেৰণা যোগাওক বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে। দিল্লী আৰু উত্তৰ ভাৰতৰ খ্ৰীষ্টিয়ান লোকসকলৰ সৈতে উদযাপন কৰিলে বৰদিন। ঐতিহাসিক কেথেড্ৰেলৰ ভিতৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীকে ধৰি আন লোকসকলে প্ৰভু যীশুক প্ৰাৰ্থনা জনায়। On this holy and joyful festival of Christmas, we thank God for bringing us together in fellowship, hope, and thanksgiving.
May the light of Christ, who came into the world to dispel darkness, guide our leaders, bless our church, and bring peace, justice, and goodwill to our nation and the world. Once again, we warmly welcome you all and wish everyone a blessed and joyous Christmas. Lord God, heavenly King, Almighty God. অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয়টো দিন অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা প্ৰথম দিনৰ দৰে দ্বিতীয় দিনৰ গ্ৰন্থমেলাৰ বাকৰি দেখিবলৈ পোৱা হৈছে ব্যাপক ভিৰ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰা হয় অসম গ্ৰন্থমেলা গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 14 দিন ধৰি চলিব অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী ভাল লাগিছে এতিয়াও কিছুমান মানে ষ্টল খোলাই নাই অলপ অলপকে কাম কৰি আছে আবেলিৰ পৰা চাগে একদম ভাল হৈ যাব আৰু হেতুকে হেকিনিকে চাবলৈকে আহিলো মানে ষ্টল বিলাক চাবলৈ আৰু এই কিতাপৰ মানে উমাল পৰিবেশটো কাৰণে ৰৈ থাকো বছৰটো মানুহ লগ পাওঁ আপোনাৰো চাগে বহুখিনি গ্ৰন্থ নাই মই 2 বছৰমান লেখাই নাই একো তেনেকুৱা ৰাজতে মানে মই নিজাকে আৰু নিজৰ হেৰিয়াত লেখা নাই গতিকে ওলাব সোনকালে বাকি যিখিনি প্ৰকাশ পাই গৈছে সেইখিনি পাব আৰু লৈছোঁ মই কেইখনমান মোৰ সৰু ছোৱালীজনীৰ কাৰণেও লৈছোঁ তাইৰ কাৰণে কিবা জাতকা ষ্টৰিজ কিছুমান লৈছোঁ আৰু কিছুমান এনেকুৱা বস্তু মোৰ নিজৰো পচন্দৰ দুখনমান কিতাপ লৈছোঁ ভাল লাগিছে আহি জুবিনদাৰ বিষয়ে দেউতাকে যিখন বুক লিখিছে সেইখনো লৈছোঁ সেই তেনেকৈ দুখনমান লৈছোঁ আৰু যোৱাকালি প্ৰথম হিচাপে ৰেছপন্সটো ভালে পোৱা গৈছে আৰু আজিওতো ৰাতিপুৱাৰ পৰা বন্ধৰ দিন হিচাপে মানে গ্ৰন্থপ্ৰেমী গ্ৰন্থ দোকানত সোমাইছে তাৰমানে বিপণীত সোমাইছে জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আৰু অসমৰ মানে হিয়া নামত হৈছিল গতিকে তেখেতৰ মহাপ্ৰয়াণৰ পিছত অসমীয়া মানুহে তেখেতক লৈ উৎসুক হৈ আছে তেখেতৰ বিষয়ে জনাৰ কাৰণে গতিকে তেখেতৰ বিষয়ে বহুত গ্ৰন্থ ওলাইছে আৰু সেই গ্ৰন্থসমূহ গ্ৰাহকে কিন্তু মানে আঁকোৱালি লৈছে এইবাৰো যথেষ্ট পৰিমাণে দোকান আহিছে যথেষ্ট নম্বৰৰ দোকান আহিছে গতিকে আমি গোটেইখিনি ঘূৰা নাই বাৰু কিন্তু দেখিছোঁ যে মানে ভালেখিনি গ্ৰন্থ আহিছে এইবাৰ গ্ৰন্থমেলালৈ চ' এনেকৈ ধৰণে যদি গ্ৰন্থ আমাৰ মানে টাইম টু টাইম হৈ থাকে প্ৰত্যেক বছৰতে হৈ থাকে নিশ্চয় আমাৰ সমাজত আমাৰ বাচ্চাৰ মানে মনত গ্ৰন্থৰ বিষয়ে আগ্ৰহ বাঢ়িব আৰু আজি দ্বিতীয় দিনটোতো পাঠক পঢ়ুৱৈৰে ভৰি পৰিছে খানাপাৰাৰ গ্ৰন্থমেলাৰ বাকৰি আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ আমি বৰ্তমান সময়ত উপস্থিত আছো অসম গ্ৰন্থমেলাৰ বাকৰিত আৰু গোটেই পৰিৱেশটো আমি কিছু পৰিমাণে আচলতে দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম বৰ্তমান সময়ত দুপৰীয়া ভাগ যদিও যথেষ্ট সংখ্যক আচলতে গ্ৰন্থপ্ৰেমী ৰাইজে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে দুপৰীয়া ভাগতেই আৰু বিভিন্ন স্থানৰ পৰা অহা গ্ৰন্থপ্ৰেমী লোকসকলে নিজৰ প্ৰিয় গ্ৰন্থখন নিজৰ পচন্দ গ্ৰন্থখন বিচাৰি হাবাথৰি খোৱা দেখিবলৈ পোৱা গৈছে বা বিচৰা দেখিবলৈ পোৱা গৈছে এজন দাদা আছে আমি আপোনাৰ পৰা পোনে জানিব বিচাৰিম ক'ৰ পৰা আহিছে মই ইয়াতে আইটি ষ্টুডেণ্ট হয় ইয়াতে পঢ়া শুনা ইয়াতে কৰে গুৱাহাটীতে গুৱাহাটীত থাকোঁ কিতাপ কিনিছে হয়তো হাতত কিতাপৰ টোপোলা কিতাপ কিনিছোঁ কি কিনিছে এতিয়ালৈকে সেই মণিকূট প্ৰকাশনৰ পৰা হেৰিখন ৰাগ গুণগুণখন দেৱ সাহিত্য কুটীৰৰ পৰা কেইবাখন কিনিছোঁ আৰু এইখন কিতাপ মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ চিক্ৰেট কিলিংছ অফ আছাম ইংলিছখন পোৱা নাই অসমীয়াখন পাইছোঁ পূৰ্বতেও আহিছে চাগে আহি পাইছোঁ মই এটা বেলেগ অনন্য পৰিৱেশ দেখিবলৈ পোৱা যায় গ্ৰন্থমেলাত নিশ্চয় পৰিৱেশটো আহি ভাল লাগে সেয়া লাগিলে কেৱল কিতাপৰ বুলি নহয় বিভিন্ন ধৰণৰ অনুষ্ঠান চলে সাংস্কৃতিক অনুষ্ঠান হয় ভাল লাগে পৰিৱেশ ভাল লাগে সেইটো কাৰণে প্ৰতি বছৰ মই আহোঁ ইয়ালৈ বাইদেউ এগৰাকী আছে আমি তেওঁৰ পৰা জানিম অকণমান বাইদেউ কিতাপৰ এটা টোপোলা হাতত দেখিছোৱে হয়তো কিবা কিবি কিতাপ লৈছে কি লৈছে অকণমান জনাই দিব সাধু কথা কিতাপ লৈছো জুবিন গাৰ্গৰ কিতাপ লৈছো আমাৰ আৰু গানৰ জুবিন প্ৰাণৰ জুবিন এইবিলাকে আৰু প্ৰত্যেক বছৰে আহে চাগে আহো এইটো নিৰ্মল জীৱন বৰ অনুপম প্ৰত্যেক বছৰে আহো দুদিন তিনিদিন আহোৱে আৰু আকৌ অহা হ'ব আকৌ 3 দিন আহিবই লাগিব কাহিলীপাৰা
কিতাপ আহোঁ কিতাপ ল'বলৈ লাগিবই লাগে বেলেগত ট্ৰেড চেণ্টাৰ সেইবিলাকত নাযাওঁ কিন্তু এই কিতাপত আহিমেই আমি আৰু ভাল ভাল বহুত ভাল হৈছে বিক্ৰেতাসকল আছে আমি তেওঁলোকৰ পৰা জানিম বাইদেউ প্ৰথমটো দিন বুলিয়ে ক'ব লাগিব কাৰণ কালি দিনটো আৰম্ভ হৈছেহে গতিকে কেনে দেখিছে প্ৰথমটো দিনত আপোনালোকে গ্ৰাহকৰ উপস্থিতি কেনে পাইছে তেওঁলোকৰ সঁহাৰি ভাল পাইছে ভাল পাইছোঁ আৰু তেওঁলোকে আৰু দেখি এনেকুৱা লাগিছে যেন আৰু ভাল হ'ব মানুহ আহিব আৰু আহিছে এতিয়া ভাল লাগিছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ গ্ৰন্থ বিচাৰিছে মানে এনেকুৱা নহয় যে এখনহে কিতাপ বিচাৰিছে বিভিন্ন ধৰণৰ ধৰক বুৰঞ্জীমূলক গ্ৰন্থও বিচাৰিছে উপন্যাসো বিচাৰিছে আৰু বেলেগ কেইটামান নাম কৈও আহিছে নিৰ্দিষ্ট কিতাপ এখন লাগে বুলি আমুকৰ প্ৰবন্ধও বিক্ৰী হৈছে ভাল লাগিছে বাইদেউ ক'ৰ পৰা আহিছে গুৱাহাটীৰে মই গুৱাহাটীৰে হয় কাহিলীপাৰাৰ পৰা আহিছোঁ প্ৰত্যেক বছৰে অহা হয় আৰু কিতাপৰ তালিকা এখন লৈ নাহোঁ যেতিয়া যি ভাল লাগে অসমীয়া ইংৰাজী হিন্দী বেংগলী গোটেই সমাহাৰ এখনে লৈ যাওঁ প্ৰত্যেক বছৰে অহা হয় আৰু আজি প্ৰথম দিনা আৰু চাগে 4-5 দিনমান অহা হ'ব কালিৰ পৰা আৰম্ভ হৈছে হয় আকৌ অহা হ'ব এতিয়া হাতত আছে আমাৰ আহোম মোৰ হিষ্ট্ৰী এখন কিতাপ গোটেই সেইখন অসমীয়া ট্ৰান্সলেশ্যনৰ হেৰি হয় কিন্তু অসমীয়াখন মোৰ লগত অলৰেডি আছে কাৰণ ভাবিলোঁ ইংলিছখন এবাৰ চাই লওঁ এবাৰ সেইখন এতিয়া মোৰ প্ৰথম কিতাপ এইটো আৰু আছে একদম ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে বিভিন্ন স্থানৰ পৰা অহা লোকসকলে বৰ্তমান সময়ত নিজৰ প্ৰিয় গ্ৰন্থখন নিজৰ আচলতে ভাল পোৱা গ্ৰন্থখন বিচাৰি গ্ৰন্থমেলাত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে প্ৰথমটো দিন বুলিয়ে ক'ব লাগিব কাৰণ যোৱাকালি দিনটোৰ পৰা বা 24 ডিচেম্বৰ দিনটোৰ পৰা আৰম্ভ হৈছেহে গ্ৰন্থমেলা আৰু যোৱাকালি দিনটোতে আচলতে 37,000 টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ইতিমধ্যে সেই কথা সদৰি কৰিছে আৰু যোৱা বৰ্ষটো যদি চোৱা হয় তেন্তে প্ৰায় 6 কোটি টকাৰ ব্যৱসায় কৰিছিল অসম গ্ৰন্থমেলাই আৰু 6 কোটি টকাতকৈ অধিক এইটো বৰ্ষত 6 বা 7 কোটি টকাতকৈ অধিক ব্যৱসায় কৰিব পাৰিব বুলি যথেষ্ট আশাবাদী অসম প্ৰকাশন পৰিষদ তথা যিসমূহ আচলতে বিক্ৰেতা সংস্থা আছে সকলো মঙলদৈৰ কাবাডী খেলুৱৈ শান্তি কুমাৰী বড়োৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ 236 গৰাকী সাংসদে অনুষ্ঠিত কৰা সাংসদ খেলৰ জৰিয়তে উন্নত খেল প্ৰদৰ্শন কৰা খেলুৱৈৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তীত সুশাসন দিৱস আৰু সাংসদ খেল মহোৎসৱৰ সামৰণি অনুষ্ঠানত শান্তি কুমাৰীৰ সৈতে কথা পাতে প্ৰধানমন্ত্ৰী মোদীয়ে দৰং জিলাৰ ভকতপাৰাৰ আদিবাসী গাঁৱত ঘৰ 15 বছৰীয়া শান্তি কুমাৰীয়ে কাবাডী খেলৰ জৰিয়তে অসমৰ ভিন্ন জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিপক্ষসকলক পৰাজিত কৰি অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত মঙলদৈ সনাতন ধৰ্মসভাত অনুষ্ঠিত হয় সাংসদ খেল সামৰণি অনুষ্ঠান नमस्ते सर शांति जी नमस्ते नमस्ते सर बैठिए बेटा जरा अपने विषय में बताइए शांति जी और आपने कबड्डी को क्यों चुना नमस्ते सर मेरा नाम शांति कुमारी बोरो मैं असम के दरंग जिले के भोटपरा के 130 गांव में तेतली भांगुरी में रहती हूँ सर मेरा पिता का नाम है नारायण बोरो मेरा पिता एक किसान है और माँ का नाम प्रतिमा बोरो मेरा माँ घर वाले है घर पे काम काज करती है और मेरा मुझे लेके मेरे घर पे 3 बहनें हैं 3 बहनें के मैं सबसे छोटी हूँ मैं कबड्डी को पहले हमारे भोटपरा में बोडो स्पोर्ट्स क्लब में देखा था मुझे नहीं पता था कि कबड्डी इतना बड़ा गेम है पहले मैंने वहाँ पे प्रैक्टिस किया और मैं इंडिया टीम में भी सिलेक्शन मिला था तो ट्रायल में भी गया था स्टेट लेवल मैंने सर्वर खेला है सर फिर मैं कबड्डी को इतना बड़ा गेम नहीं पता था कबड्डी को मैंने फर्स्ट बार 2022 में खेला था अच्छा शांति इस बार जो ये इतनी छोटी उम्र में ही कबड्डी खेलने की प्रेरणा ये कहां से आपको हासिल हुई और क्या घर में आपके जन्म के बाद बहुत शांति हो गई तो आपका नाम शांति रख लिया गया ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয়